নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ কাইলৈ ঘোষণা কৰা হ'ব দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু এইবাৰ কোনে শাসন চলাব দিল্লীত এইবাৰ বিজেপিয়ে শাসন চলাব নেকি দিল্লীত নে আপে শাসন চলাব নে আপে পুনৰ শাসন চলাব দিল্লীত যেটো আপে ইতিমধ্যে বহুকেটা বছৰ অতিক্ৰম কৰিছে তেওঁলোকে দিল্লীত আৰু এইবাৰ বিজেপিয়ে নিজৰ মেজিক দেখুৱাব নেকি দিল্লীত কিয়নো কাইলৈ দিনটোৰ বাবে এতিয়া সকলোৱে অপেক্ষা কৰিছে আৰু কাইলৈ ভৱিষ্যত নিৰ্ণয় হ'ব দিল্লীৰ এবাৰ কাৰ শাসনলৈ যাব হেয়া কাইলৈ গম পোৱা যাব কাইলৈ নিশ্চিত হ'ব সবিশেষ লৈ আহিছো এই মুহূৰ্তত এবাৰ দিল্লী কাৰ শাসনলৈ যাব অধিকাংশ সংস্থাৰ এক্সিট পোলৰ মতে বিজেপিয়ে চৰকাৰ গঠনৰ সম্ভাৱনা আছে পিছে বিজেপিৰ পৰা কোন হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব যদিহে বিজেপিয়ে জয়লাভ কৰে পুনৰ দিল্লীত পৰাজয়ৰ সন্মুখীন হ'ব নেকি বিজেপিয়ে জয়লাভ কৰিব নে পৰাজয়ৰ সন্মুখীন হ'ব হেয়া কাইলৈ দিনটোত গম পোৱা যাব দলিত আৰু অধ্যাকিত অঞ্চলত দুৰ্বল হৈছে বিজেপিৰ স্থিতি আৰু এইবাৰ বিজেপিয়ে এইবাৰ শাসন চলাব নেকি দিল্লীত কিয়নো দিল্লী এবাৰ কোনে নিজৰ শাসন চলাব হেয়া হৈছে এতিয়া ডাঙৰ প্ৰশ্ন কিয়নো দিল্লীক লৈ এতিয়া সকলোৰে চকু দিল্লীৰ বিধানসভা নিৰ্বাচনৰ কাইলৈ ফলাফল ঘোষণা কৰা হ'ব বিজেপিয়ে দিল্লীত জয়লাভ কৰাটো সহজ নহয় বুলি আপে মন্তব্য কৰিছে পুনৰ দিল্লীত পৰাজয়ৰ সন্মুখীন হ'ব নেকি বিজেপি দলিত আৰু ইছলাম ধৰ্মাৱলম্বী অধ্যাকিত অঞ্চলসমূহত দুৰ্বল হৈছে বিজেপিৰ স্থিতি আৰু বিজেপিৰ স্থিতিক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে আপৰ মাজত যেটো বহুতো প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ইতিমধ্যে আপৰ যেটো প্ৰতিক্ৰিয়া সৃষ্টিৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই কৈছে যে এয়া আসলতে ধৰ্মৰ যুঁজহে হৈছে দিল্লীত এয়া নিৰ্বাচন নহয় এয়া ধৰ্মৰ যুঁজ হৈছে বুলি তেওঁ উল্লেখ কৰিছে আৰু দলিত আৰু মুছলমান অধ্যক্ষিত অঞ্চলসমূহত এবাৰ দুৰ্বল হৈছে বিজেপিৰ স্থিতি বিজেপিয়ে এবাৰ দিল্লীত জয়লাভ কৰিব পাৰিব নে নোৱাৰে যেটো বহুতো তাত হেভিৱেটৰ প্ৰাৰ্থী আছে বা যিসকল হেভিৱেটৰ মন্ত্ৰী আছে বিজেপি দলৰ সেই সকলে গৈ প্ৰচাৰ চলাইছিলে কিন্তু এই প্ৰচাৰৰ মাজতো দিল্লীত এবাৰ বিজেপিয়ে নিজৰ মেজিক দেখুৱাব পাৰিব নে নোৱাৰে হেয়া হৈছে এটা ডাঙৰ প্ৰশ্ন আৰু এবাৰ আকৰ্ষণ হৈছে দিল্লীৰ বিধানসভা নিৰ্বাচনৰ কিয়নো বিজেপিৰ যেটো এবাৰ এক্সিট পোলৰ মতে বিজেপি এবাৰ অগ্ৰগতি লাভ কৰিছে কিন্তু বিজেপিয়ে জয়লাভ কৰিব নে নকৰে হেয়া হৈছে ডাঙৰ প্ৰশ্ন বিজেপিৰ বাবে দিল্লীত এবাৰ জয় সহজ হ'ব নে নহয় হেয়া হৈছে অতিকৈ ডাঙৰ প্ৰশ্ন কিয়নো বিজেপি এবাৰ নিজৰ চমক দেখুৱাব পাৰিব নে নোৱাৰে নে দিল্লীবাসীয়ে এতিয়াও আপকে বিচাৰে আপে যেটো শাসন চলাইছে দিল্লীত আৰু সেই শাসনে বিচাৰিছে নেকি দিল্লীবাসীয়ে আপক উৎখাত কৰি দিল্লী দখল কৰিব পাৰিব নে বিজেপিয়ে হেয়া হৈছে ডাঙৰ প্ৰশ্ন একাংশৰ মতে বিজেপিৰ বাবে দিল্লী দখল কৰাটো সহজ নহব একাংশই এয়া মন্তব্য কৰিছে একাংশৰ মতে সহজ নহয় বুলি উল্লেখ কৰা হৈছে দিল্লীৰ বিধানসভাৰ 70 জনীয়া আসনৰ ভিতৰত 12খন যেটো আসন লাভ কৰা এতিয়া পৰিলক্ষিত হৈছে 8টা সমষ্টিতে আছে মুছলমানসকলৰ আধিপত্য আৰু এই আধিপত্য দেখিবলৈ পোৱা গৈছে এবাৰ এই আসনবোৰত বিজেপিৰ স্থিতি যথেষ্ট দুৰ্বল বুলিও খবৰ লাভ কৰা হৈছে কিন্তু এক্সিট পোলৰ মতে বিজেপিয়ে লাভ কৰিছে বহুতো আসন আৰু দিল্লীত যেটো 1993 চনৰ পৰাই দেখিবলৈ পোৱা গৈছে বিজেপিয়ে যেটো কিছু দুৰ্বল হৈছে আৰু আটাইকেইটা নিৰ্বাচনৰ সংখ্যাগৰিষ্ঠতা লাভ কৰাটো ব্যৰ্থ হৈছে বিজেপি 2013 চনৰ পৰা আৰু 1993 চনৰ পিছতে এবাৰো দিল্লীত জয়লাভ কৰা নাই বিজেপিয়ে আৰু এইবাৰ কোনে আসলতে বিজেপিয়ে আসলতে দিল্লী দখল কৰিব পাৰিব নে নোৱাৰে হেয়া হৈছে এটা ডাঙৰ প্ৰশ্ন কিয়নো দিল্লীত আছে আপৰ শক্তি আৰু এই আপৰ শক্তিয়ে পুনৰ এবাৰ আপক জিকাবলৈ সক্ষম হ'ব নেকি দিল্লীত